এতিয়া মঞ্চলৈ আদৰিছো ৰাজশ্ৰী নাথ। নমস্কাৰ বিচাৰক মণ্ডলী, ইয়াত উপস্থিত বিহুপ্ৰেমী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ ভাগত প্ৰথমে পৰা প্ৰশ্নটি হৈছে, আগলি বাঁহৰে লাহৰি গগনা বহি তাঁতৰ পাতত বাওঁ, আগলি বাঁহেৰে তৈয়াৰ কৰা এবিধ সৰু বাদ্য হৈছে গগনা। এই গগনাৰ মাত ওলাবলৈ বাঁহৰ সৰু এটা অংশ কাটি গগনাত সংযোগ কৰা হয়। সেই অংশটোৰ নাম কি? ছাৰ, গগনাৰ আচলতে য'ত আমি আঙুলিটো বোৱাওঁ সেই অংশটো বেৱা বুলি কোৱা হয়, আৰু মাজত যিডাল কাঠি সংযোগ কৰা হয় সেইডাল মোৰ সম্ভৱ জিভা বুলিও কোৱা হয়, বা কোনো কোনো ঠাইত কাণি বুলিও কোৱা হয় নেকি।
গগনাখন অকণমান উলিওৱাচোন। গগনাখন ভাল ধৰণে নিৰীক্ষণ কৰা নাই চাগে। জিলি বুলিও এটা অংশ আছে। তাতে সৰু বাঁহৰ টুকুৰা দুটি অংশ সংযোগ কৰা হয়। কোনডোখৰত থাকে বাৰু এই সৰু? এই দুটা অংশ নেকি? তাৰ ভিতৰত ভৰাই দিয়া হয়, হয় তেতিয়াহে গগনা মাত ওলায়। হয়। সেই অংশ টুকুৰা দুটা অংশৰ নামটো কি? ডেকা বিহুৱাসকলে জানে নি বাৰু? জিলি আছে। পাইছে নেকি? হে মেখেলি। মেখেলি বা পাখি বুলি কোৱা হয়। শুদ্ধ মেখেলি। ক্ষমা সুন্দৰ কৰিব কথা ছাৰ। জানিব পাৰিলোঁ। মেখেলি। প্ৰশ্নটি উত্তৰ মই শুদ্ধভাৱে দিব নোৱাৰাৰ বাবে ক্ষমা প্ৰাৰ্থী। দ্বিতীয়টি প্ৰশ্ন হৈছে, জাকৈ এখনত তিনিটা চুক থাকে। জাকৈখনৰ ৩ নম্বৰ চুক অৰ্থাৎ তলিফালৰ চুকটোৰ ওপৰত অন্য বাঁহৰ কাঠিৰে বোৱা বৰফী চানেকিৰ এটুকুৰা সংযোগ কৰি দিয়া হয়। এই অংশটোৰ নাম কি? আমি জাকৈখনৰ তিনিটা চুক দেখাওঁ, নহয় জানো? হয়। যেতিয়া জাকৈখন দাঙি দিয়া হয়, তলফালে যিটো চুক থাকে ৩ নম্বৰ চুকটো, তাত কাঠিৰে সংযোজিত বৰফী ডিজাইনৰ, বৰফী ডিজাইনটো চোকা জোঙা তেনেকুৱা কাঠিৰে বোৱা অন্য এখন সংযোগ কৰি দিয়া হয়, বাঁহৰ কাঠিৰে বোৱা। সেই অংশটোৰ নাম কি কয়? জাকৈ নিশ্চয় মাৰিছা? ছাৰ সঁচা অৰ্থত ক'বলৈ গ'লে মই নাই মৰা। নাই মৰা। জাকৈটো দেখিছা? দেখিছোঁ। অঁ, সেইকাৰণে মই আগতে কৈছিলোঁ যে আমি বিহুৰ দ্বাৰা পূৰ্বপুৰুষক লগ পাব পৰা এটা মাধ্যম আছে। নিশ্চয় ঘৰত গৈ এইটো আমি জানিবগৈ লাগিব কাৰোবাৰ পৰা, নহয় জানো? নিশ্চয়। ডেকাসকলে জানিব চাগে, বিহুৱাসকলে? ছাৰ তলিচা বুলি কোৱা হয়। আগৰ প্ৰশ্নটোৰ লগত মিল আছে, আগৰ উত্তৰটোৰ লগত মিল আছে। মেখেলি বা পাখি? মেখেলি নহয়, মেখেলা ছাৰ। মেখেলা। শুদ্ধ, ধন্যবাদ।